আমাৰ প্ৰথম কথা হ'ল আমাৰ যিজন MLA মৃণাল শইকীয়া ডাঙৰীয়া তেখেতৰ ছত্ৰছায়াত আৰু তেখেতৰ যিবিলাক ইয়াত বৰ্তমানৰ লালু পাঞ্জু আছে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে আমাৰ মানুহবিলাকক এই নাজল নাথল অৱস্থা কৰিলে। সেইকাৰণে আমি সেইসকলক সকীয়াই দিছোঁ যে আপোনালোকে যিটো কাম কৰিলে তাৰ বাবে আজি এই তিনিটা পঞ্চায়তৰ মানুহ হাবু ডিবু খাবলগীয়া অৱস্থা হৈছে। আপোনালোকৰ কি ল'ৰা ছোৱালী নাই নেকি? আপোনালোকৰ কি মা দেউতা নাই নেকি? আপোনালোকৰ মা দেউতাই কালি মাটি বাৰী কাম কৰিবলৈ হ'লে আপোনালোক মৰঙি বা ৰংবং যদি যাবলগীয়া হয় তাতকৈ কিন্তু দুখৰ কথা নাই। মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যাতে আমাৰ যি এই দুৰ্দশা এই দুৰ্দশাৰ পৰা পৰিত্ৰাণ পাওক। আৰু আমি MLA গৰাকীক দাবী জনাইছোঁ আপোনাৰ যি চকু মুদা কুলি দৰে আপুনি ভাও ধৰি আছে, আপুনি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আমাৰ তিনিটা পঞ্চায়তক আপোনাক নেদেখা হ'লোঁ। আপুনি ক'ত লুকাই আছে এতিয়া? ৰাস্তা পদূলিৰ পৰা ধৰি বিভিন্ন খোৱা পানীৰ যিবিলাক ব্যৱস্থা জেজেমৰ ব্যৱস্থা ইয়াত চব খোৱা হৈ পৰি আছে। আপুনি ক'ত শুই আছে? আপুনি মৰঙি ফালে গৈ মেল মিটিং পাতি থাকিলে নহ'ব। মৰঙিত আপুনি NILৰ পৰা ফাণ্ড আনি দিলে নহ'ব। আমাৰ ইয়াতো ফাণ্ড দি পেলাই কাম কৰি দেখুৱাওক। ৰাইজে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী স্কুললৈ কলেজলৈ আহিব নোৱাৰা এটা অৱস্থা ৰাস্তা ভাগি ছিগি গৈছে। আমি যিটো ৰাস্তাত আছোঁ লক্ষীনাথ ফুকন পথ, এই পথটোৰ জৰাজীৰ্ণ অৱস্থাত আছিলে। আমি বাতৰি কৰাৰ পাছতহে এই ৰাস্তাটো তেওঁলোকে মেৰামতি কৰিবলৈ বাধ্য হৈছে, কিন্তু আধাতে এৰি তেওঁলোক এই ঠিকাদাৰসকল এতিয়া পলাই আছে। আমি সমষ্টিটোৰ বিধায়কগৰাকীক আমি দাবী জনাইছোঁ আপুনি সকলো দিশ চোৱা চিতা কৰক আৰু আমাৰ তিনিটা পঞ্চায়তৰ বিশেষকৈ আমি তিনিটা পঞ্চায়তৰ আমি দাবী দিছিলোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক যে আহ্বান জনাইছিলোঁ সেই আহ্বানৰ প্ৰতি সহায় জনাই আমাৰ তিনিটা পঞ্চায়তৰ মানুহক আমাক হয় দেৰগাঁও সমষ্টিত অন্তৰ্ভুক্ত কৰি দিয়ক, নহয় আমাক এই তিনিটা পঞ্চায়তৰ মানুহক আমাক প্ৰশাসনিক কাম কাজবিলাক দেৰগাঁৱত কেন্দ্ৰিক কৰি দিয়ক। আমাৰ সেইটোৱে দাবী। আৰু অন্যথা আমি এই মাঘ বিহুৰ পাছত আমি গোটেই সমস্ত ৰাইজ গোট খাই আমি আগত যেনেকৈ আমি প্ৰতিবাদী কৰিছিলোঁ এইবাৰ কিন্তু তাতোতকৈও আমি জংগী প্ৰতিবাদ কৰি আমি আমাৰ যিটো দাবী সেই দাবী কিন্তু আমি উচল কৰিবলৈ আমি বাধ্য হ'ম। আৰে মিছামাৰাবাসী মানে আমি নাজানিলোৱে। আমাক আচলতে প্ৰথম অৱস্থাত আপোনালোকে জানে, সকলোৱে জানে, অসমৰ ৰাইজে জানে, গোলাঘাটৰ ৰাইজে জানে যে আমাৰ এই নৰ্থ ব্লক যিটো আমাৰ নৰ্থ ব্লকৰ 5টা পঞ্চায়তে আমাৰ দেৰগাঁও সমষ্টিত সোমাই গৈছিলে। কিন্তু সেই ধুৰন্ধৰ মানুহবিলাকৰ কাৰণে ৰাজনৈতিক দলবিলাকৰ কাৰণে আজি আমাৰ এই অৱস্থা হৈছে। তাৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী বৰ্তমান চৰকাৰখনত থকা মিত্ৰজোঁটৰ যি মানে বিষয়ববীয়াসকল আছে, দলীয় যিসকল বিষয়ববীয়া আছে বিজেপিৰ, তেওঁলোকে দায়ী। আমি স্পষ্ট কথা, এইটো প্ৰমাণ আছে। তেওঁলোকে গৈ গুৱাহাটী শেষ মুহূৰ্তত চহী কৰি থৈ আহিছে, কিন্তু ৰাইজক অন্ধকাৰত ৰাখি। সেইকাৰণে আমি দাবী জনাইছোঁ আমাৰ যিজন MLA তেওঁ সম্পূৰ্ণৰূপে দায়ী। এই দায়ী হোৱা মানে যিজন MLA তেওঁ আচলতে ৰাইজৰ ওচৰত আহি তেওঁ ইয়াৰ আমাক ৰাইজৰ যি এই দুৰ্দশাৰ সমভাৱী হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।